মেগী বনাবলৈ কাৰণে আমাৰ সকলোবোৰ সামগ্ৰী ৰেডি কৰি লোৱা হৈ গ'ল এবাৰ মেগী খোৱাহে খোৱা আৰু এনেকা মেগী খায়ে পোৱা নাই আজি ফাৰ্ষ্ট টাইম বনাই খাইছো পুৰা খাম আজি নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টোত আপোনালোকে আজি মেগী খাওঁ বল হা মেগী খাওঁ বল মেগী ভাত খাইছিলো এঘণ্টা আগত দেৰিকে খাম মেগী খাওঁ নিছো বল আজি ধুনীয়াকে বনাই মেলি পনীৰ চনীৰ দি খাওঁ বল কেনেকুৱা লাগিব বাৰু গাজৰ চাজৰ দি বেলেগ এটা ধৰণকে মেগী খাওঁ এনে বইল মেগী খাওঁ আজি বেলেগ ধৰণকে মেগী গাজৰ কিবা কিবি মিক্স কৰি বনাই খাওঁ নে কি কওঁ চিন্তা কৰিব পাৰি পাৰি নহয় বল বল ঠিক আছে অকে ঘৰত আনি থৈ দিয়া আছে ঔটেঙা ভাবিছো আজি ঔটেঙাৰ লগত কচুলতি খাওঁ আৰু আমাৰ এয়া ঘৰৰ সন্মুখতে এনেকৈ কচুলতি চাব পাৰে আপোনালোকে লাগি আছে বহুত এইবিলাক চাওক বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ বহুত চাফাকৈ আছে এইবিলাক একো লেতেৰা ফেতেৰা নাই মানে এইবিলাক দেখিছেনে শুকান মাছৰ লগত যে বহুত বেছি ভাল লাগে খাই কি ধুনীয়া ধুনীয়া কচুলতি আছে অ' চাওকচোন এইবোৰ চাওক বাহ এইবোৰ ইমান ধুনীয়াকৈ আছে ইমানখিনিয়ে ছিঙিলোঁ আৰু বহুত আছে এইখিনি এসাঁজমান হৈয়ে যাব মেগী আনিবলৈ গৈছিলে মেগী লৈ আনিলি নে আনিলো এইখিনি মেগী লোৱা তোমাৰ বস্তু থেংক ইউ বঢ়িয়া কস্তুৰী কাৰণে এটা বস্তু লৈ আনিছো তাই মানে বহুত ভাল পায় আৰু এফালে আহা এইটো লোৱা তোমাৰ কাৰণে ভাল লাগিছে একদম লাগে কৈ থাকে যেতিয়া হলো কেনেকুৱা কি বস্তু কৈ দিয়াচোন ভালকে দেখাই দিয়া কেমেৰা হয় নেকি এতিয়া তুমি কি বনাবা তিৰংগা বনাবা বনোৱাচোন চাওঁ ভিডিঅ'ত দেখুৱাম দেই তুমি কিমান ধুনীয়া বনোৱা আচলতে কিবা কিবি বস্তু মানে খুব বেছি ভাল পায় এইটো মানে তাক লাগে দুদিন পৰা কৈ আছিলে মই পাহৰি থাকো আনিবলৈ আৰু আজি আনি দিলো তাই বহুত বেছি ফূৰ্তি কৰিছে মেগী বনাবলৈ কাৰণে আমাৰ সকলোবোৰ সামগ্ৰী ৰেডি কৰি লোৱা হৈ গ'ল চাওকচোন ইয়াত আছে গাজৰ জলকীয়া বিলাহী পিঁয়াজ কেপচিকাম পনীৰ আজি মানে জোনমণিয়ে কোৱা মতে পনীৰ লগতে বনাই খাম প্ৰথমবাৰ বাহিৰতে এনেকৈ ধুনীয়াকৈ জুই জ্বলাই ল'লোঁ আৰু এতিয়া কেৰাহী পাতাৰহে কথা আৰু কেৰাহীখন পাতি দিয়া এইয়া কেৰাহী একেবাৰে পাতা খাই গ'ল বঢ়িয়াকৈ আৰু আপোনালোকে আমাৰ এই বেকগ্ৰাউণ্ডটো ইমান নজৰ নিদিব দেই বহুত খেলি মেলি হৈ আছে গোটেই জেং জাবৰ বস্তু বাহিনী এনেকৈ পৰি আছে কাৰণ এই ঘৰৰ কাম বন চলি আছেতো কামখিনি ক্লিয়াৰ নোহোৱাৰ কাৰণে মানে বস্তুবোৰ পৰিপাটিকৈ থ'বও পৰা নাই এনেকৈয়ে পৰি আছে আকৌ দৰকাৰ হ'ব আকৌ লৈ যাব আকৌ আনি থ'ব ইয়াতে সেইটো কাৰণে মানে জাপি থৈতো লাভ নাই খেলি মেলিকৈ পৰি আছে আৰু সেইবোৰ মন নিদিব ইমানকৈ গৰম হৈ গৈছে কেৰাহী এতিয়া তেল ঢালি দিয়া হ'ল প্ৰথমতে গৰম হৈ গ'ল তেল এতিয়া প্ৰথমতে পিঁয়াজ পৰিছে নতুন কেৰাহী দেই এখন এই কেৰাহীবোৰ ক'লা হৈ যায় আমাৰ ঘৰত কেলে বা বনাও যে জুইত বনাই দিওঁ যে ক'লা হৈ যায় এতিয়া ঢালিম লাকাডাং হালধি মানে মেঘালয়ত বোলে কি অনুযায়ী কৈ আছিলে মই এই এইটো হালধি মেঘালয় হালধি আৰু মেঘালয় হালধি পাৱাৰ চোৱা তুমি এইখিনিয়ে হৈছে আমাৰ লোকেল হালধি মানে আমাৰ লোকেল এৰিয়াৰ পৰা কিনা হালধি আৰু এইখিনি লাকাডাং চাওক হালধি কালাৰে বেলেগ আধাৰ পৰা এইখিনি হৈছে আমাৰ মেঘালয় হালধি বহুত ভাল মই গালতো লগাও মানে বহুত ভাল মানে আৰু হালধি সদায় মই তেলতে দিওঁ কেলে জানো ভাল লাগে তেলত দি কুমকুম আৰু অনিতাই জুই দিয়া কাম কৰিবি দেই জুইটো যদি কেনেবাকৈ নুমাই যায় নহয় কম পাব মেগী কম পাব পিঁয়াজখিনি আধা সিজি গ'ল এতিয়া দিম আমি জলকীয়া আৰু তাৰ পাছতে এয়া কি আছিলে এইটো গাজৰ নহয় কেৰট আৰু তাৰ পাছতে বিলাহীখিনি অলপ পাছত দিলে হ'ব চাগে ন বিলাহীখিনি দিম এইখিনি অকণমান সিজি লওক জুইটো অকণমান কম কৰ জ্বলি যাব জুই কম কৰ মজা হ'ব দেই যিটো মানে ৰঙা নীলা হালধীয়া একদম কালাৰ এটা উঠি গৈছে নহয় মোৰ মানে এতিয়া লোভ লাগি গৈছে আৰু চাওকচোন এইখিনি মেগীত যেতিয়া ফেলি যাব নহয় কি ভাল লাগিব খাবলৈ বেছিকে মানে গেলগেলা কৰি নিদিওঁ মানে অলপ কিবা থাকিলে ভাল লাগে খাবলৈ হয় নাই য়েছ এইখিনিও দি দে ল কেপচিকাম এইখিনি আচলতে আগতে আমি খোৱাই নাছিলোঁ কি বস্তু হয় বুলি আজিকালি খাবলৈ শিকিছোঁ আৰু মানে ধনী মানুহে খাই যে আমি মানে অলপ ধনী ফিলটো লৈছোঁ আৰু নহ'লে আমি এইবিলাক বস্তু মানে আগতে চিনিয়ে পোৱা নাছিলোঁ আৰু এইটো ব্ৰকলিটো দেখিবলৈ দৰৱ দিয়া আমি নাখাওঁ যি দৰৱ দিয়া কবি এইটো কি ইমান বেয়া কবি বুলি আগতে আমি নাখাওঁ নীলা নাখাওঁ ৱাও এনেকৈ হিলাই নেকি এনেকৈ হিলাই চা ৰেষ্টুৰেণ্ট টাইপত জুই জ্বলাই দিওঁ নেকি তেলটো কম হ'ল যিমান তেল দিলেও এনেকৈ শুকানেই হৈ থাকিব গম পাইছে নাই নহয় অকণমান তেলীয়া হ'ব লাগিব ভাল লাগিব দি খাবি হ'ব তই এক্সট্ৰাকৈ তেল দি খাবি তুমি এইখিনিত বিলাহী পঢ়ি গৈছে এতিয়া
এবাৰ মেগী খোৱাহে খোৱা আৰু এনেকা মেগী খায়ে পোৱা নাই আজি ফাৰ্ষ্ট টাইম বনাই খাইছো সেয়া মোৰ জহত ন মোৰ জহত ন পাল্লা হো হেল্পাৰ দুজনী আমি লগত লৈ লৈছোঁ কিন্তু ইমানেই লেজি মানে তহঁতে দুইজনী যদি ক'ৰবাত হাজিৰা কৰিব যাওঁ নহয় খেদিব হাজিৰা পোৱা দূৰৰ কথা খেদন খাইহে আহিবি আমি লেজি নহয় কেঁচি লেজি কাটাই নাখায় কাটা নাখায় কি কেঁচি আনি দিয়ক কেঁচি কাট নাচিব নাজানে চোতাল বেকা ক'ব আহিছে আৰে বেলেগে মছলা পিছত দিয়ে তই এতিয়া দি দিলি যে মছলা এইটো মোৰ ষ্টাইল জোনমণি শইকীয়া ষ্টাইল মানে মছলা আগত দিলে মছলাখিনি ইয়াত ধুনীয়াকৈ চব্জিৰ লগত মিহল খাব এবজৰ্ব হৈ যাব হয় নাই মেগী পাহাৰত খাই খুব বেছি ভাল লাগে দাম যে ভাল লাগিবই দাম বুলি কথা নহয় পাহাৰৰ ৱেডাৰৰ লগত মানে মেগী খাই খুব বেছি ভাল লাগে আৰু 10 টকীয়া এপেকেট মেগী পাহাৰত 50 টকাৰ পৰা 100 টকা পৰ্যন্ত লয় আৰু ল'বও পাহাৰৰ ওপৰত লৈ যোৱাৰ ভাড়াও বহুত হৈ যায় পানী অকণমান দি দিছোঁ এতিয়া মানে মছলা দি দিলোঁ এই পানী ঢালি দিলে মছলাখিনি সিজিব কাৰণে ন এই বঢ়িয়া উকতীয়া মছলা অ মোৰ লোভে লাগি গৈছে আৰু সোনকালে কৰ তেতিয়া মছলা পেকেট অকণমান দে কস্তুৰী পালে যে কিমান চেলেকি খালে কচুখিনি অকণমান থৈ দিবি পাহৰি আছো এতিয়া তাই টিউচন কৰি আছে আছে দে পকত আছে পনীৰটো কেতিয়া দিব ৰান্ধনীয়ে জানে পনীৰ কেতিয়া দিব এতিয়া পনীৰ এতিয়া যদি দিওঁ ভাঙি যাব মানে ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ মনোজ ভাই মানে তেলত ফ্ৰাই কৰিব নিদিলে সেইকাৰণে শেষত দিম আৰু ডাইৰেক্ট কেঁচাকৈ দিলে তেতিয়া ভাঙি নাযাব মানে আৰু পনীৰ বোলা বস্তুটো বইলে খাব পাৰি বাৰু কিন্তু আমি বিচাৰিছিলোঁ খোলা পনীৰটো নাপালোঁ খোলা পনীৰ আমাৰ ইয়াত মানে পনীৰৰ দোকান তেনেকৈ নাই কেতিয়াবা ভাগ্যত মিলিলে মানে পনীৰ পোৱা যায় খোলা পনীৰটো কিন্তু পিছবেলা পায় হোটেলত পিছবেলা সেয়া কথা কৈছোঁ ভাগ্য মিলিলেহে পায় মানে এনে গ'লেই মানে ডাইৰেক্ট পনীৰটো নাপায় চাওক কিমান বেছি ধুনীয়া হৈ গ'ল এইখিনি গ্ৰেভিখিনি এতিয়া তেতিয়া পানী অকণ বেছিকৈ দি কিবা কৰোঁ এই ইয়াত মেগী দিয়াতকৈ দেখোন পনীৰখিনি দি একদম পনীৰ চব্জি বনাব পাৰিব অঁ হ'বতো খাই দিব পাৰিম অঁ ভাতৰ লগত বস্তি মিলাই এতিয়া পানী অলপ বেছিকৈ দি দিছে মেগী বনালে যিমানখিনি পানী লাগে সিমানখিনি দি দিছে এতিয়া উতলি গৈছে আমাৰ পানীখিনি হা এতিয়া দি দিয়া বঢ়িয়া গৰম গৰম ভাপ আহিছে গাত ভাল লাগি দীঘল দীঘলকৈ দি দিছোঁ কাৰণ এইটো মানে এনেকৈ চা যেতিয়া খাম না টানি খাম মানে চাওমিন নিচিনাকৈ বহুত বেছি টেষ্টি হ'ব দেই মোৰ দেখিয়ে কিবা এটা বেলেগ বেলেগ লাগি গৈছে আৰু জোলকৈ লাগিব নে শুকানকৈ লাগিব জোল মানে মোৰ জোল থাকিলে ভালে পাওঁ বাৰু কচুৰ জোল খাই ভাল পায় মই জোল খাই ভাল পাওঁ মই যেতিয়া ছিকিম গৈছিলোঁ আজিৰ পৰা 2 বছৰ আগতে সেই ছিকিম যেতিয়া একেবাৰে পাহাৰৰ ওপৰত আছিলোঁ চাইনা বৰ্ডাৰৰ ওচৰত তেতিয়া মানে মেগী খাওঁ খুব বেছি ভাল লাগে আৰু এনেকুৱা 10 টকীয়া মেগী এপেকেট বনাই দিয়ে 50 টকা লয় একদম নৰ্মেল মানে কেৱল বইলহে কৰি দিয়ে নিমখ দি দিছোঁ এতিয়া কিন্তু হ'লেও খাই খুব বেছি ভাল লাগে সেইবোৰ জেগাত নিমখটো দিবই লাগিব অকণমান হ'লেও হয় নাই দি দিছোঁ আৰু পৰিমাণটো চাই মেলি গাজৰ কেপচিকাম পিঁয়াজ এইবোৰ এটা এটাকৈ হৈ আছে যে দেখিয়ে ভাল লাগিছে খোল খাই গ'ল আমাৰ পনীৰৰ টেমা এইখিনি পানীখিনি দি দিওঁ নেকি কি পানীখিনি দিয়ে জানো অঁ ভাল লাগিব পানীখিনি কেলৈ দিছে লগত নহ'লে এনেকৈ হাঁহে নেকি পাকলা নিচিনা পানীখিনি দিয়ে জানো দি দিছোঁ আৰু যি হওক নহওক ঢাল দে ইমান লৰাই থাকিব নালাগে হয় নেকি হৈ গ'ল প্লেটো আহি গৈছে এইয়া খাবা আৰু এতিয়া হ'লো আমি তহঁতে দুজনে নাখাওঁ হয় নাই তই নাখাওঁ কুম 2 3 4 5 6 আৰু এটা প্লেট লাগিব আগে তই ক্লাছ কিমানত পঢ়ি আছ 5ত 8ত তলত BA পাছ কৰিলি বুলি ভাবিলোঁ 8তে কৰিছ বুঢ়ী হ'ল এজনী ফেল কৰিছে ফেইল কৰিছে 4বাৰ ফেল কৰিছে ক্লাছ 4ত সেইটো মানে কৈ দিয়া কথা নহয় কৈ দিছোঁ আৰু দেই এইটো আকৌ কি চিষ্টেম পনীৰখিনি ভাঙি যাব যে মই আগতে পনীৰখিনি ভাগ কৰি লৈছোঁ মানুহ আছোঁ যিহেতু 6জন 6 ভাগ ধুনীয়াকৈ ভাগ কৰা হৈছে খুব ধুনীয়াকৈ এতিয়া আৰু খাবই লাগে দেই কি ধুনীয়া কালাৰ উঠিছে আৰু খাই চাগে খুব ভাল লাগিব কস্তুৰী মাষ্টৰক দি দিয়ে প্ৰথমতে কস্তুৰী মাষ্টৰ ৰোৱা কস্তুৰীৰ টিউচন ছাৰক দিছোঁ প্ৰথমতে এয়া কস্তুৰীয়ে পালে এতিয়া এই ভাগ তোমাৰ কাৰণে লোৱা মই মোৰ হাতেৰে আগবঢ়াই দিছোঁ আৰু থেংক ইউ ছ' মাছ এয়া কুমকুমৰ কাৰণে ল শুক্ৰিয়া ৱেলকাম এয়া অনিতাৰ কাৰণে ল একো নকৰ নেকি বুন্দা থেংক ইউ ছ' মাছ বুন্দা মেকুৰী আৰু আচলতে মোক কোন বুন্দা দিছে নাই তাৰ খুব মজা লাগিছে খাই লওঁ দেই গাইছ চালিয়া হৈছে মা কচম বিৰাট ভাল লাগিলে দেই খাই আৰু কস্তুৰী তোমাৰ জাতীয় পতাকা আঁকিম বুলি কৈছিলা নহয় বনাম বুলি কৈছিলা নহয় ক'ত
বাহ কিলেৰ পৰা বনাই দিলা ন বঢ়িয়া বনাইছে দেই ৱাও এয়া হৈছে আজিৰ আমাৰ ভাতৰ কাঁহী ইমান ধুনীয়া চাওক মাংস লগত এয়া আপোনাৰ ৰঙালাও লাই পাত চালাড মোৰ পচন্দৰ খাদ্য মানে এয়া ঠিক আছে বাৰু খাই লওঁ আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আকৌ লৈ আহিম আপোনালোকৰ কাৰণে সুন্দৰ সুন্দৰ ভিডিঅ'